মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথম মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি অনুশীলনী 8.1 এই 4 নম্বৰৰ পৰা চাওঁ আমি। 4 নম্বৰত আছে দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহঁতৰ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। প্ৰথম আমি এ বি চি ডি এটা বৰ্গ আঁকিলোঁ আৰু এ চি আৰু বি ডি কৰ্ণই পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে। আমাৰ এবাৰ প্ৰমাণ কৰিব লাগিব যে এই এ চি সমান বি ডি, এ চি সমান বি ডি আৰু এই এ চি লম্ব বি ডি, এইটো আমাৰ প্ৰমাণ কৰিব লাগে। আমি লিখিম প্ৰথম দিয়া আছে এ বি চি ডি এটা বৰ্গ, এ বি চি ডি এটা বৰ্গ, এ বি চি ডি এটা বৰ্গ যাৰ এ চি আৰু বি ডি কৰ্ণই এ চি আৰু বি ডি, এ চি আৰু বি ডি কৰ্ণই অ বিন্দুত কটাকটি কৰিছে। অ বিন্দুত কটাকটি কৰিছে। কটাকটি কৰিছে। কটাকটি কৰিছে। আমরা প্রমাণ কৰিব লাগে। এটা প্রমাণ কৰিব লাগে প্রমাণ কৰিব লাগে প্রমাণ কৰিব লাগে এ চি সমান বি ডি, এ চি সমান বি ডি, এ চি সমান বি ডি আৰু এ চি লম্ব বি ডি, এই দুটা আমাৰ প্ৰমাণ কৰিব লাগে। যে প্ৰমাণ এক নম্বৰটো কৰিম প্ৰথম। এক নম্বৰ কি হ'ব? ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ বি এ ডিত, ত্ৰিভুজ বি এ ডিত এইটোৰ পৰা আমি কি পাম? এ বি সমান বি এ, এ বি সমান বি এ, এ বি সমান বি এটো সাধাৰণ বাহু, সাধাৰণ বাহু তো আমি ব্ৰেকেটত লিখি দিম এ বি সমান বি এ, এইটো হ'ল সাধাৰণ বাহু। এটাকে এংগল এ বি চি সমান এংগল কি হ'ব? বি এ ডি, কাৰণ ইয়াৰ প্ৰতিটো কোণৰ মান কিমান আছে? 90 ডিগ্ৰী। ব্ৰেকেটত লিখি দিম প্ৰতিটো কোণৰ মাপ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। 90 ডিগ্ৰী। যেহেতু এ বি চি ডি এটা বৰ্গ আৰু লিখি দিব পাৰি, যেহেতু এ বি চি ডি এটা বৰ্গ,
এ বি চি ডি এটা বৰ্গ এতিয়া বি চি সমান কি হ'ব এ ডি হ'ব বি চি সমান এ ডি হ'ব বি চি সমান এ ডি কাৰণটো কি এ বি চি ডি বৰ্গৰ বাহু এইটো ব্ৰেকেটত লিখি দিম আমি যে বি চি সমান এ ডি হ'ল এ বি চি ডি বৰ্গৰ বাহু এ বি চি ডি বৰ্গৰ বাহু এ বি চি ডি বৰ্গৰ বাহু এটাকে ত্ৰিভুজ এ বি চি ত্ৰিভুজ এ বি চি সৰ্বাংশসমূহ কি হ'ব ত্ৰিভুজ বি এ ডি ত্ৰিভুজ বি এ ডি এইটো কি হ'ব আমাৰ বাহু কোণ বাহু সৰ্বসমতাৰ বিধি বাহু কোণ বাহু সৰ্বসমতাৰ বিধি সৰ্বসমতাৰ বিধি বাহু কোণ বাহু সৰ্বসমতাৰ বিধি গতিকে কি হ'ব আমাৰ এ চি সমান বি ডি হ'ব এ চি সমান বি ডি হ'ব এইটো চৰ্তটো হ'ব চি পি চি টি এক নম্বৰত আমাৰ এইটোৱে প্ৰমাণ কৰিব দিছিলে এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰত আছে ত্ৰিভুজ অ ডি এ আৰু ত্ৰিভুজ অ বি চি এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম এ ডি সমান বি চি পাম এ ডি সমান বি চি এ ডি সমান বি চি পাম কাৰণ কি এ ডি সমান বি চি হ'ল এ বি চি ডি বৰ্গৰ বাহু একদম ব্ৰেকেটত লিখি দিম যে এ বি চি ডি বৰ্গৰ বাহু এ বি চি ডি বৰ্গৰ বাহু ঠিক এংগল অ এ ডি সমান কি হ'ব এংগল অ বি চি এংগল অ চি বি যিহেতু ব্ৰেকেটত লিখি দিম যিহেতু এ ডি সমান্তৰাল কি বি চি এ ডি সমান্তৰাল বি চি এ ডি সমান্তৰাল বি চি আৰু ইহঁতক এ চি তিৰ্যকে ছেদ কৰিছে এ চি তিৰ্যকে ছেদ কৰিছে এ চি তিৰ্যকে ছেদ কৰিছে এইটো আমি ব্ৰেকেটত লিখি দিলোঁ এতিয়া কি হ'ব যে অ ডি এ এংগল অ ডি এ সমান এংগল অ বি চি হ'ব অ বি চি কাৰণ কি এ ডি সমান্তৰাল এবাৰ কি হ'ব বি চি হ'ব ব্ৰেকেটত লিখি দিম যিহেতু এ ডি সমান্তৰাল বি চি এ ডি সমান্তৰাল বি চি আৰু ইহঁতক বি ডি তিৰ্যকে ছেদ কৰে বি ডি
তির্যকে ছেদ করে। বিডি তির্যকে ছেদ করে। এটা কি হব ত্রিভুজ ওডিএ সৰ্বাংগ সমত্ৰিভুজ ওবিসি হব। এতেকে আমি কি লিখিব পাৰিম ওডিএ সৰ্বাংগসমূহ ও ডিএ ত্রিভুজ ওডিএ সৰ্বাংগসমূহ কি হ'ব ত্রিভুজ ওবিসি সৰ্বাংগসমূহ ত্রিভুজ ওবিসি এটো কি হ'ব কোণ বাহু কোণ সৰ্বসমতাৰ বিধি কোণ বাহু কোণ সৰ্বসমতাৰ বিধি সৰ্বসমতাৰ বিধি তো আমি ব্ৰেকেটত লিখি দিলো তে কি হ'ব এটাকে ও এ সমান ওসি হ'ব ও এ সমান ওসি এটো হ'ব সিপি সিটি এটা আমি 1 নম্বৰ দিম এতিয়া একেদৰে আমি লিখিম একেদৰে আমি প্ৰমাণ কৰিব পাৰো একেদৰে আমি প্ৰমাণ কৰিব পাৰো যে OB সমান OD OB সমান OD OB সমান OD এটা আমি 2 নম্বৰ দিম OB সমান OD এটা আমি কি কৰিম 1 আৰু 2 ৰ পৰা যে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি পাও 1 আৰু 2 ৰ পৰা আমি পাও কি পাম এবাৰ OA সমান OC পাম OA সমান OC আৰু OB সমান OD আৰু OA সমান পাম সৰি OA নহয় OB সমান OD OB সমান OD গতিকে AC আৰু BD AC আৰু BD পৰস্পৰ সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে AC আৰু BD পৰস্পৰ সমদ্বিখণ্ডিত কৰে বা কৰিছে সমদ্বিখণ্ডিত কৰিছে বুলি আমি লিখিব পাৰিম সমদ্বিখণ্ডিত কৰিছে আকৌ ত্ৰিভুজ AOB আৰু ত্রিভুজ AODত আমি কি পাম এবাৰ OB সমান OD OB সমান OD
এটা আমি ক'ৰ পৰা পালোঁ 2 নম্বৰৰ পৰা আমি লিখি দিম ব্ৰেকেটত 2ৰ পৰা আমি OB সমান OD ক'ৰ পৰা পালোঁ এই 2 নম্বৰৰ পৰা লিখি দিলোঁ এতিয়া কি হ'ব AB সমান AD এতিয়া AB সমান কি হ'ব AD হ'ব AB সমান AD AB সমান AD এইটো কি ABCD চতুৰ্ভুজৰ বাহু বা ABCD বৰ্গৰ বাহু নাইবা আমি ডাইৰেক্ট লিখি দিম বৰ্গৰ বাহু AB সমান AD এইটো কি হয় বৰ্গৰ বাহু এতিয়া আমি লিখিব পাৰিম AO সমান AO সমান AO সমান AO এইটো কি হ'ব সাধাৰণ বাহু ব্ৰেকেটত লিখি দিম সাধাৰণ বাহু AO সমান AO সাধাৰণ বাহু এতিয়া আমি লিখিব পাৰিম এতেকে ত্ৰিভুজ AOB সৰ্বাংগসমূহ ত্ৰিভুজ AOB সৰ্বাংগসমূহ ত্ৰিভুজ AOD ইয়াৰ বাহু তিনিটা আমি সমান পালোঁ এবাৰ লিখি দিম বাহু সৰ্বসমতাৰ বিধি সৰ্বসমতাৰ বিধি এতেকে আমি কি লিখিব এংগল AOB প্লাস এংগল AOD প্লাস নহয় সৰি সমান এংগল AOD এইটো কি হ'ব আমাৰ CPCT এতিয়া আমি লিখিম কিন্তু এংগল AOB প্লাস এংগল AOD প্লাস এংগল AOD সমান 180 ডিগ্ৰী ব্ৰেকেটত লিখি দিম ৰৈখিক জোৰৰ এতেকে এংগল AOB প্লাস নহয় সমান হ'ব সমান কি হ'ব এংগল AOD সমান কিমান 90 ডিগ্ৰী কাৰণ আটাইকেইটা সমানে আছে সেইকাৰণে আমি লিখিলোঁ এংগল AOB সমান এংগল AOD সমান 90 ডিগ্ৰী তেতিয়া আমি লিখি দিব পাৰি গতিকে AC আৰু BD কৰ্ণয় পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে
সমদ্বি খণ্ডিত কৰিছে। এইটো আমাৰ প্ৰমাণ কৰিব দিছিলে।